আগেই অঙ্গদেশ দান দি থৈছিল দাদা। কিন্তু দাদা দুৰ্যোধনৰ ধৈৰ্য প্ৰশংসা নকৰি নোৱাৰি। এতিয়াও অচলতল, এতিয়াও বুকু দাস। ৰজা স্বৰূপে ক্ষত্ৰিয় স্বৰূপে দুৰ্যোধন যথাৰ্থ বীৰ। সেই বীৰত্বও যাব আৰু তাৰ দাস বুকু গবঠিব। কেনেকৈ ভাই? মোৰ এই দুৰ্জয় গদাৰ প্ৰহাৰ। বাৰু বুজিলো ভাই। কিন্তু দাদা কুৰুপতিৰ কিন্তু অটল বিশ্বাস কৰ্ণৰ ওপৰত। অযোগ্যত বিশ্বাস স্থাপন কৰা নাই ফাল্গুনী। হ'ব পাৰে যোগ্যজন, কিন্তু এইদৰে ৰণ এৰি পলাবলৈ হ'লে সেই বিশ্বাস আৰু কিমান দিন থাকিব দাদা? মোৰ বিশ্বাস এইবাৰ কৰ্ণই ৰুদ্ৰমূৰ্তি ধাৰণ কৰিব আৰু কোনো ক্ষত্ৰিয়বীৰে পৰাজয় কলংক সহ্য কৰিব নোৱাৰিব দাদা। তাৰ বাবে চিন্তা নাই দাদা, যদুপতি আমাৰ সহায়। কি কৰিব সখা? তোমাৰ হাতৰ পৰা গান্ধীৱ আৰু দাদাৰ হাতৰ পৰা গদালৈ যুদ্ধ কৰিব পৰা শক্তি যদুপতিৰ এতিয়াও হোৱা নাই। কিন্তু পাৰোতেনো কুৰুক্ষেত্ৰ যুদ্ধত অস্ত্ৰ নধৰো বুলি মই শপত খাওঁনে? কিন্তু যদুপতি, তোমাৰ অনন্ত শক্তিৰ এটি কণাই আমাক সকলোকে বলিয়ান কৰি তুলিছে। ইমান শক্তি থকা হ'লে জৰাখণ্ডৰ ভয়ত আহি তোমালোকৰ কাষ নাচাপিলোহেঁতেন। বাৰু সেইবোৰ কথা এতিয়া যাওঁ, ব'লা বিশ্ৰাম কৰোঁগৈ, বৰ ভাগৰ লাগিছে। আহা যদুপতি, তোমাৰ বিশ্ৰামৰ কৰো আয়োজন। ব'লা যদুপতি, আমিও বৰ ক্লান্ত। ভীমাৰ্জুনে কৰ্ণৰ লগত যুদ্ধ কৰি কৰি শ্ৰান্ত হোৱাৰ উপক্ৰম হৈছে। আজি শ্ৰান্ত, কালিলৈ মূৰ্ছা আৰু পৰহিলৈ ভীমাৰ্জুনে কৰ্ণৰ লগত যুদ্ধ কৰি মূৰ্ছা নাযায় যদুপতি। যাবলৈ কিমান পৰ? বলৰীয়া অধীৰৰ সূতে বিকুটৰৰ চেতনা বিলুপ্ত কৰিব নোৱাৰে মাধৱ। কিন্তু সেই অধীৰত সুত সিন্ধুপুত্ৰ জয়দ্ৰথতকৈ কোনো গুণে হীন নহয় দাদা। অৰ্থাৎ হীন জৰাখণ্ডই যদি গদাৰ আঘাতত বিকুদৰৰ চেতনা বিলুপ্ত কৰিব পাৰে, তেন্তে ৰামদত্তৰ বিজয় ধনুধাৰী কৰ্ণৰ ধনুবাৰেৰে বিকুদৰক মূৰ্ছা যোৱা কোনো অসম্ভৱ নহয় দাদা। বিজয় অজয় একো নামানো মাধৱ, ধনুবাৰ অগ্নিবাণ নামানো একোকে। ভীষণ আঘাত পালে এই মোৰ ভীমৰ গদাই ধনুবাণ অগ্নিবাণ মই মুহূৰ্ততেই থান কৰি পেলাম। দাদাৰ অলপ কথাতে খং উঠে। খং নহয় কৃষ্ণ, ই মোৰ অন্তৰৰ সৰল কথা। এতিয়া বুজিলো, দাদা বিকুদৰ ইমান সহজতে মূৰ্ছিত যোৱা বিধৰ মানুহ নহয়। কিন্তু সখাত অলপ সন্দেহ আছে। কাৰণ তুমি প্ৰতিবাদ কৰিব নোৱাৰিলা। বাদ প্ৰতিবাদ মোক নালাগে মুৰাৰী। যুদ্ধ লাগে, জয় লাগে, প্ৰতিদ্বন্দ্বী লাগে। ৰামদত্ত, গুৰুদত্ত থাকক বিজয়ী হকা কৰ্ণৰ হাতত। মোৰো আছে দেৱদত্ত গান্ধীৱ মুঠিত। অতিকে আকুল যে অতি তৃষ্ণাতুৰ ঘনে ঘনে বিচাৰিছে কৰ্ণৰ ৰুধি। মোৰো অতি শুষ্কৰ কণ্ঠ। মোকো লাগে কৃষ্ণ। সেই কুলাঙ্গাৰ মোৰ উত্তপ্ত লোহিত মোকো লাগে কৃষ্ণ, মোকো লাগে। পাবা, নিশ্চয় পাবা। এতিয়া ব'লা।